মহাবিদ্যালয়ৰ IQAC প্ৰযোজনাত শিক্ষা বিভাগৰ অধীনত যিটো চেমিনাৰ আয়োজন কৰিছিলে তাতে আহিলোঁ আৰু ইয়াতে শিক্ষা বিভাগৰ যিখিনি ছাত্ৰী ছাত্ৰ আছিলে তেওঁলোকৰ লগত কথা পাতিলোঁ। বিষয়টো আছিলে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। ইয়াৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিলোঁ প্ৰায় 1.5 ঘণ্টা সময়। যথেষ্ট ভাল লাগিছে তেওঁলোকৰ যিটো সহযোগিতা। আশা কৰিম তেওঁলোকৰ মাজৰ পৰা ভৱিষ্যত প্ৰজন্মক আগুৱাই লৈ যাব পৰাকৈ বহুত মাতৃৰ সৃষ্টি হ'ব, যিসকলে শৈশৱকালৰ শিশু কেনেকৈ যতন নিব লাগে, তেওঁলোকক কেনেকৈ শিক্ষাদান কৰিব লাগে তাৰ বিষয়ে পাৰিব। আৰু শিক্ষা বিভাগৰ যিটো ইনিচিয়েটিভ সেইটো শলাগিবলগীয়া। আৰু বহুদিন পিছত কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিবলৈ পাই মোৰ নিজৰ বহুত ভাল লাগিছে। আগন্তুক দিনত আশা কৰিম শিক্ষা বিভাগে কলেজখনকো আগুৱাই লৈ যাব আৰু সমাজখনত এটা ভাল প্ৰভাৱ বিস্তাৰ কৰিব। এই মইৰাবাৰী মহাবিদ্যালয়ৰ শিক্ষা বিজ্ঞান বিভাগৰ তত্ত্বাৱধায়ক IQAC চেলৰ সহযোগত আৰ্লি চাইল্ডহুড এডুকেশ্যন শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আৰু ইয়াত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মইৰাবাৰী মডেল হাইস্কুলৰ প্ৰিন্সিপাল লুৎফুৰ ৰহমান চাহাব। আৰু তেখেতে বহুতখিনি কথা, মূল্যৱান কথা আমাৰ মাজত ব্যক্ত কৰিছে। তেখেত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক খুব অতি সুন্দৰভাৱে আৰু সাৱলীলভাৱে এই কথাটো বুজাই দিছে আৰু ইয়াৰ ইম্পৰ্টেঞ্চৰ বিষয়ে খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হৈছে। আমিও কিছু নতুন কথা শিকিবলৈ যত্ন কৰিছোঁ আৰু আমি উপকৃত হৈছোঁ। আৰু মই ভাবোঁ যে বিগত দিনৰ ধৰে এই বছৰো আমি আৰু কিছুমান পদক্ষেপ হাতত ল'ম। আমাৰ এটা ৱৰ্কশ্বপ পাতিম বুলি আমি ভাবিছোঁ আৰু তাতো আমি ছাৰক আমন্ত্ৰণ জনাম বুলি মনে মনে স্থিৰ কৰিছোঁ। আৰু আমি এই চকতে মই মহাবিদ্যালয়ৰ IQAC চেলৰ কোঅৰ্ডিনেটৰ ডক্টৰ মহিদুল ইছলাম চাহাব, আমাৰ মহাবিদ্যালয়ৰ অৱসৰণ গ্ৰহণ কৰিবলৈ ওলোৱা মুজিবুৰ ৰহমান UDA, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলেও মূল্যৱান বক্তব্য আগবঢ়াইছে। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰিয়াজুল হক চাহাবে ৱেলকাম এড্ৰেছ ইয়াতে প্ৰদান কৰিছে আৰু তেখেতেও যথেষ্ট মূল্যৱান কথা আগবঢ়াইছে। ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হৈছে।